ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত এগৰাকী 14 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত ধিৰাই চাহ বাগিচাৰ পৰা আজি পুৱা আনুমানিক 9 বজাত 2 কিশোৰক আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। অভিযোগ অনুসৰি যোৱা 16 জানুৱাৰী তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কৰিছিল 2 কিশোৰে। ইয়াৰ পিছতে আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ঢেকিয়াজুলি আৰক্ষী থানাৰ এছআই দীপক তালুকদাৰৰ নেতৃত্বত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই ধিৰাই চাহ বাগিচাৰ পৰা 2 কিশোৰক আটক কৰিবলৈ সক্ষম হয়। কিশোৰীক ধৰ্ষণৰ অৱস্থা চলাইছিল 2 কিশোৰে। সেই 2 কিশোৰক আজি ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৈ কিনে আটক কৰি লৈ আহিলে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিকৰ সহযোগত আমিও সহায় সহযোগ আৰক্ষীক কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।